Hi everyone. কলিতা এবিসি চেনেল দিলে সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আজি কেইটামান বহুত মানে ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো মই মানে ৰিজনিংৰ কুৱেশ্যন। তো প্ৰথম কুৱেশ্যনটো দিছে এনেকে এইটো এ বি তাৰপিছত খালী ঠাই দিছে দুটা নেক্সট বি চি এ খালী ঠাই দেন এ বি দেন এগেইন খালী ঠাই দিছে আমাক অপশ্যন কেইটা দিয়া আছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আমি কেনেকৈ সলভ কৰিম এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক মানে সলভ কৰি ভাল লাগে যেতিয়া আমি টেকনিকটো আমি গম পাওঁ জানো মানে কেনেকৈ কৰিব লাগে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব যাতে আপোনালোকৰ ক্লিয়াৰ হৈ যায় কেনেকৈ কৰিব লাগে যাতে মানে এক্সামৰ টাইমত আপোনাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন মিছ নাযায় কেনেকৈ কৰা যায়। ইয়াতে আমি প্ৰথমতে চাব লাগিব ইয়াতে আমাক কেইটা মানে টোটেল কিমানটা সংখ্যা আমাৰ হ'ব কিমানটা লেটাৰ হ'ব আমাক ইয়াতে দিছে সাপোজ এনেকৈ এ বি তাৰপিছত খালী ঠাই দিছে দুটা নেক্সট বি চি এ আকৌ দুটা ব্ল্যাঙ্ক দিছে তাৰপিছত এ বি তাৰপিছত আকৌ ব্ল্যাঙ্ক দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে গাইছ আমি কি কৰিব লাগিব আমি প্ৰথমতে কিমানটা লেটাৰ হ'ব ইয়াতে আমি সেইটো কাউণ্ট কৰিব লাগিব। আমি যদি চাওঁ ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াতে আমাৰ টোটেল 12টা হৈছে হয়নে। এতিয়া আমি কি কৰিব লাগিব আমি পেয়াৰ বনাব লাগিব মানে 12টাৰ আমি কেনেকৈ পেয়াৰ বনাম আমাৰ 12টা হ'লে আমি যদি তিনিটাৰ পেয়াৰ বনাও আমি কেইযোৰ পাম এনেকৈ 3 4 গুণ 12 তিনিটাকে বনালে আমি 4যোৰ পেয়াৰ পাম হয়নে। আকৌ যদি আমি 4টাৰ পেয়াৰ বনাও আমি মানে 3যোৰ পেয়াৰ পাম। আমি প্ৰথমতে তিনিটাকে পেয়াৰ বনাই চাব লাগিব। আমি যদি চাওঁ ইয়াতে 1 2 3 এ একযোৰ 1 2 3 এ একযোৰ 1 2 3 এ একযোৰ নেক্সট এ একযোৰ। আমি যদি ইয়াতে আমি এতিয়া মিলাই চাব লাগিব আমি এতিয়া কম্পেয়াৰ কৰিব লাগিব এই প্ৰথম যি তিনিটা প্ৰথম যিটো সেইটোৰ লগত এইটো মিলিছে না মানে কি মিল আছে চাব লাগিব। যদি এইটোৰ লগত নিমিলে আকৌ 3 নম্বৰটোৰ লগত চাব লাগিব এইটোৰ লগত যদি নিমিলে আমি এইটোৰ লগত চাব লাগিব মানে তেনেকৈ আমি কৰি চাই থাকিব লাগিব তেতিয়া আমাৰ এনসাৰটো শুদ্ধ হ'ব। আমি যদি ইয়াতে যদি আমি চেক কৰোঁ এতিয়া আমাক ইয়াতে মাজৰটোত কি আছে ইয়াতে বি আছে ইয়াতেও বি আছে হয়নে। তো আমি কি কৰিম আমাৰ 3 নম্বৰটো খালী আছে ইয়াতে 3 নম্বৰত কি আছে চি আছে হয়নে গতিকে আমি ইয়াতে চি পাতিম। আকৌ মানে এইটোৰ লগত এইটো যি গতিকে মিলি আছে মাজত বি আছে ইয়াতেও বি আছে আকৌ ইয়াতে বিৰ আগত কি আছে এ আছে হয়নে। আমি ইয়াতে বিৰ আগত কি পাতিম এতিয়া আমি এটো পাতিম। নেক্সট ইয়াতে যদি আমি চাওঁ এৰ পিছত ব্ল্যাঙ্ক আছে ইয়াৰ পিছত কি বহিছে বি বহিছে বি আছে অলৰেডি বা ইয়াতেও বি আছে গতিকে আমি ইয়াৰ পিছত কি দিম বি দিম। নেক্সট বিৰ পিছত কি আছে চি আছে গতিকে আমি চি দিম। নেক্সট ইয়াতে আমি গমেই পালোঁ এ বি নেক্সটটো 3 নম্বৰত চি গতিকে আমি চি পাইছোঁ ইয়াতো আমি চিটো দি দিম এ বি চি গোটেইকেইটা মিলি গৈছে হয়নে। সহজ হয়নে বস্তুটো মানে আপোনালোকক কনফিউজ কৰি দিব কিন্তু আপোনালোকে উলিয়াব জানিব লাগিব আৰু উলিওৱা টেকনিকটো হ'ল আপোনালোকে পেয়াৰ বনাব লাগিব বুজি পাইছে। গতিকে পেয়াৰ বনাই আপোনালোকে চালে তেতিয়াহ'লে এনসাৰটো আপোনালোকৰ ওলাই যাব। এতিয়া আমি এনসাৰটো কি পালোঁ আমি যদি ইয়াতে চাওঁ আমাক ইয়াতে প্ৰথমতে আমি পালোঁ চি এইটো চি তাৰপিছত পালোঁ এ নেক্সট পালোঁ আমি বি হয়নে বি তাৰপিছত পালোঁ চি তাৰপিছত পালোঁ এগেইন চি মানে চি এ বি চি চি আমি এইটো পালোঁ এনসাৰ। আমি যেতিয়া অপশ্যনত যদি আমি চেক কৰোঁ চি এ বি চি চি হয় এই যিটো অপশ্যন চি এইটোৱে হ'ব শুদ্ধ উত্তৰ। সো আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে বুজি পাইছে কথাখিনি মানে আপোনালোকে এই বস্তুটো প্ৰথমতে কি কৰিব কিমানটা লেটাৰ হ'ব বুজি পাইছেনে সেইটো আপোনালোকে প্ৰথমতে কাউণ্ট কৰি ল'ব। যদি আপোনালোকৰ 12টা যেনেকৈ 12টা ওলাল 12টাক এনেকৈ পেয়াৰ কৰি চালোঁ যদি আমাৰ 15টা ওলাই আমি কেনেকৈ পেয়াৰ কৰিম তেতিয়া আমি 3 into 5 কৰি চাম বা 5 into 3 কৰি চাম। আমি প্ৰথমতে মিলাই চাম তিনিটা কৰি পেলাই মিলাই চাম যদি মিলিছে তেতিয়াহ'লে আমি কি কৰিম আমি যদি 15টা দিয়ে আমি তিনিটাকে মিলাই চাম তাৰপিছত যদি নিমিলে আমি 5টাকে মিলাই চাম তেনেকৈ আমি মিলাই চাই যাই থাকিব লাগিব তেতিয়াহে আমাৰ মানে এনসাৰটো মিলি যাব। এতিয়া আমি আকৌ এটা কুৱেশ্যন লৈছোঁ যাতে আপোনালোকৰ মানে কনচেপ্টটো ক্লিয়াৰ হয়। ইয়াতে সেকেন্ড কুৱেশ্যনটো আকৌ এনেকৈ দিছে ইয়াতে আমাক দিছে এইটো একেয়ে এইচ তাৰপিছত ব্ল্যাঙ্ক তাৰপিছত ই জি ব্ল্যাঙ্ক এনেকৈ। এতিয়া আমি কি কৰিম আমি প্ৰথমতে আমাক কিমানটা লেটাৰ বহিব আমি সেইটো চাব লাগিব হয়নে আগৰটোৰ দৰে। আমি যদি চাওঁ ইয়াতে আমাক কি দিছে ইয়াতে এইচ দেন ব্ল্যাঙ্ক তাৰপিছত ই জি তাৰপিছত এগেইন ব্ল্যাঙ্ক তাৰপিছত এফ তাৰপিছত ই জি এইচ এগেইন ব্ল্যাঙ্ক তাৰপিছত ই জি এইচ এফ ই
তাৰপিছত ব্ল্যাঙ্ক এটা আমি ইয়াতে কাউন্ট কৰিব লাগিব আমাৰ ইয়াতে কিমানটা লেটাৰ হ'ব আমি যদি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 মানে আমি ইয়াতে কিমানটা পালো 16টা পালো 16টা পালে আমি পেয়াৰটো কেনেকৈ বনাম 16টা পালে আমি 4 * 4 মানে 4টা 4টাকে পেয়াৰ বনাব পাৰো হয়নে গতিকে আমি যদি 4টা 4টাকে পেয়াৰ বনাই চাও আমি কেনেকৈ কৰিম আমি 1 2 3 4 ইয়াতে একজোৰ পেয়াৰ হ'ব 1 2 3 4 ইয়াতে হ'ব নেক্সট 1 2 3 4 ইয়াতে হ'ব নেক্সট 1 2 3 4 ইয়াতে হ'ব এতিয়া আমি ইয়াতে মিলাই চাব লাগিব মানে এই প্ৰথমটোৰ লগত এই দুই নম্বৰটোৰ কি কি মিল আছে সেই মতে আমি বহাব লাগিব আমি যদি চাও ইয়াতে এটো মিলিয়ে আছে অলৰেডি কাৰণ ইয়াতে লাষ্টত ইজি আছে ইয়াতেও ইজি আছে হয়নে গতিকে ইয়াতে এফ আছে 3 নম্বৰত ব্ল্যাঙ্ক আছে হয়নে তাৰ আগত এইচ আছে গতিকে আমি ইয়াতে কি পাতিম আমি ইয়াতে এফ টো পাতিম জি গতিকে কাৰণ এটো 3 নম্বৰত এটো এফ আছে আমি ইয়াতে এফ পাতিলো এতিয়া আকৌ ইয়াতে প্ৰথমটো এইচ আছে প্ৰথমটো ইয়াতে ব্ল্যাঙ্ক আছে আমি ইয়াতে কি পাতিম এইচ টো পাতিম ধৰিব পাৰিছে না আপোনালোকে লাষ্টত দুটা মিলিয়ে আছে ইয়াতেও লাষ্টত দুটা একে আছে গতিকে 3 নম্বৰত ইয়াতে এফ আছে আমি ইয়াতে 3 নম্বৰত এফ টো পাতিম নেক্সট ইয়াতে প্ৰথমত এইচ আছে গতিকে ইয়াতে প্ৰথমতে আমি এইচ পাতিলো আকৌ এইটোত যদি আমি মন কৰো ইয়াতেও লাষ্টত এই ইজি টো আছে গতিকে 3 নম্বৰটোত কি বহিব এফ বহিব এইচ এফ ইজি ধৰিব পাৰিছে নে এই দেখিছেনে এইচ এফ ইজি এইচ এফ ইজি এইচ এফ ইজি মিলি যায় আছে ইয়াতে কি হ'ব এইচ এফ ই জি টো বহিব হয়নে গতিকে যেতিয়া আমি কৰি যাই থাকিম মানে লাষ্ট টাইমত আপোনাৰ একেবাৰে ইজি যেন লাগিব কিন্তু প্ৰথমতে আপোনালোকে যেতিয়া কাউন্ট কৰি যেতিয়া আপোনালোকে মানে বনাই ল'ব পেয়াৰ কেইটা যাতে পেয়াৰ কেইটা বনোৱাত আপোনালোকে মানে ঠিক ঠাক বনাই তেতিয়া আপোনাৰ এনসাৰটো অটোমেটিক ওলাই যাব শুদ্ধকে হয়নে গতিকে আমি ইয়াতে এতিয়া এনসাৰটো কি পালো আমি যদি চাও আমি প্ৰথমতে পালো ইয়াতে এফ এফ তাৰ পিছত পালো এইচ এইচ তাৰ পিছত পালো এগেইন এফ এফ তাৰ পিছত পালো জি এইচ সৰি এফ এইচ এফ জি ইয়াতে এফ এইচ এফ জি এইটো এই অপচন যেটো সি হেতু হ'ব শুদ্ধ উত্তৰ সো একচুয়ালি এনেকুৱা ধৰণৰ মানে কোৱেশ্চন বিলাক কৰি ভাল লাগে বহুত ইন্টাৰেষ্টিং হয় কিন্তু আপোনালোকে টেকনিকটো জানিব লাগিব আৰু সেই টেকনিকটোৱে হ'ল পেয়াৰ বনোৱা আপোনাক মানে 18টাৰো দিব পাৰে 18 দিলে আমি কেনেকৈ বনাব 3 * 6 বা 6 * 3 পেয়াৰ হ'ব পাৰে যদি 20টা দিয়ে 20টা দিলে 4 * 5 বা 5 * 4 আমি এনেকৈ পেয়াৰ বনাই চাব লাগিব বনাই আমি মিলাই চাব লাগিব বুজি পাইছে তেতিয়াহে আপোনালোকে এনসাৰটো উলিয়াব পাৰিব গতিকে আমি আকৌ এটা কোৱেশ্চন লৈছো যাতে আপোনালোকৰ কনসেপ্টটো মানে ক্লিয়াৰ হৈ যায় বঢ়িয়াকে 3 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন লৈছো ইয়াতে দিছে আমাক এ দেন বি a dash b dash c then a then dash b dash c dash a dash c c আমি এতিয়া কিমানটা আমাৰ লেটাৰ হ'ব সেইটো আমি গণিব লাগিব আপোনালোকে গোটেইখিনি গণিব যিকিটা খালি দিয়ে সেইকিটাও গণিব লাগিব অকল দি থাকা মানে যিকিটা দিয়াই আছে লেটাৰ অকল সেইকিটা গণিলে নহব যিকিটা খালি আছে সেইকিটাও একেলগে প্লাস কৰিব লাগিব আমি এটা যদি চাও কেইটা পাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 হয়নে আমি এটা পালো 15টা এটা 15টাৰ আমি পেয়াৰ কেনেকৈ বনাম ধৰিব পাৰিছে না আপোনালোকে 15টাৰ পেয়াৰ বনাব লাগিলে আমি কি কৰিব লাগিব আইদাৰ আমি 3 * 5 পাম নহলে 5 * 3 পাম আমি এটো তাত কৰি চাব লাগিব আমি যদি 3 তাত কৰি চাও 3 তাত কৰি চালে আমি কেনেকৈ কৰিব লাগিব আমি এই একজোৰ পেয়াৰ এই 3টাৰ একজোৰ পেয়াৰ নেক্সট এই 3টাৰ একজোৰ পেয়াৰ নেক্সট এই 3টাৰ একজোৰ পেয়াৰ হ'ব এই 3টাৰ একজোৰ হ'ব নেক্সট এই 3টাৰ আমি এটা মিলাই চাব লাগিব আমি যদি এটা মিলাই চাও ইয়াতে এ আছে বি আছে ইয়াতে প্ৰথমতে এ আছে ইয়াতে লাষ্টত এ আছে ইয়াতে মাজত সি টো বহাই দিলে এ সি বি বি সি এ গতিকে এইটোৰ লগত নিমিলে আকৌ এইটোৰ লগত মিলাব গলে এটা লাষ্টত বি আছে এটা মাজত বি আছে এইটোৰ লগত মিলাব গলে এটা লাষ্টত বি এটা মাজত বি হ'ব এইটোত লব গলে এটা ডাবল সি আছে গতিকে ডাবল সি আছে যি গতিকে এইটো তিনটাৰ পেয়াৰ নহবই আপোনাৰ আমি এটা পাঁচটাৰ পেয়াৰ কৰি চাব লাগিব হয়নে ধৰিব পাৰিছে না আপোনালোকে
গতিকে আমি যদি পাঁচটাৰ পেয়াৰ কৰিছোঁ আমি কেনেকৈ কৰিম 1 2 3 4 5 এইটো এটা পেয়াৰ 1 2 3 4 5 এইটো হ'ব 1 2 3 4 5 নেক্সট এইটো ইয়াতে যদি আমি চাওঁ হয় আমি পাঁচটাৰ পেয়াৰ কৰিলে আমি বস্তুটো ঠিকে আছে ইয়াতে যদি চাওঁ আমি এ বি সি ইয়াতেও এ বি সি হয়নে মানে এ বি সি এই দুটা একেই আছে আমি 3 নম্বৰটোৰ লগত চাব লাগিব কাৰণ ইয়াৰ পৰা আমাৰ ৰিজাল্ট নোলায় প্ৰথমটোৰ লগত এই 2 নম্বৰটো মিলাইছিলে আমাৰ ৰিজাল্ট নোলায় কাৰণ দুটা একেই লাষ্টত যদি আমি চাওঁ ইয়াতে ডবল সি আছে এইটোত হয়নে ইয়াতেও এটা সি আছে ইয়াতেও এটা সি আছে গতিকে তাৰ আগত 2 সি হ'ব গতিকে আমি ইয়াতে সি পাতিম ইয়াতেও সি পাতিম ইয়াতেও সি পাতিম হয়নে নেক্সট 3 নম্বৰটো ইয়াতে বি আছে ইয়াতেও বি আছে ইয়াতে খালি আছে হয়নে গতিকে ইয়াতে আমি বি টো পাতিম নেক্সট 4 নম্বৰত ইয়াতে আছে মানে এইটো এইফালৰ পৰা 4 নম্বৰত এইটো আছে এ ইয়াতে 4 নম্বৰটো ব্ল্যাঙ্ক আছে ইয়াতেও ব্ল্যাঙ্ক আছে গতিকে এইটো এ পাতিম ইয়াতো এ পাতিম নেক্সট ইয়াতে প্ৰথমতে কি আছে এ ইয়াতে প্ৰথমতে এ ইয়াতে প্ৰথমতে খালি আছে গতিকে ই আমি প্ৰথমতে কি পাম এ পাম এ এ বি সি সি দেখিছেনে এ এ বি সি সি ইয়াতেও এ এ বি সি সি ইয়াতেও এ এ বি সি সি গোটেইকেইটা মিলি গৈছে হয়নে গতিকে আমি এনসাৰটো কি পালো এতিয়া আমি যদি চাওঁ ইয়াতে আমি পালো প্ৰথমতে এইটো এ নেক্সট পালো সি তাৰে পিছত আকৌ পালো এ এইটো তাৰ পিছত আকৌ পালো সি তাৰ পিছত পালো এ তাৰ পিছত পালো বি হয়নে এইটো এনসাৰ পালো আমি মানে এ সি এ বি আমি যদি অপচনত চাওঁ এ চি এ বি এইটো অপচন সি যেটো অপচন সি আছে এইটো হ'ব শুদ্ধ উত্তৰ সো আশা কৰিছো আপোনালোকে বুজি পাইছে গোটেইখিনি প্ৰেক্টিস কৰিব আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন মানে আপোনালোকে প্ৰথমতে পেয়াৰ যেটো মই কলো ইম্পৰ্টেন্টটো হল মানে পেয়াৰ বনোৱাটো পেয়াৰ যেতিয়া বনাব আপুনি মিলাই ল'ব বস্তুখিনি তেতিয়া আপোনাৰ মানে সহজ হ'ব আৰু কম সময়ৰ ভিতৰত আপুনি আনসাৰটো উলিয়াব পাৰিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মানে আপোনাৰ গ্ৰেড 3 ম্যাক্সিমাম এনেকুৱা কোৱেশ্চন এটা নহয় এটা আপোনাৰ থাকিবই সো আশা কৰিছো আপোনালোকে ভিডিওটো ইনফৰ্মেটিভ পাইছে সো প্লিজ ভিডিওটো লাইক কৰি দিব প্লাস চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই ভিডিও দিয়াৰ লগে লগে যাতে আপোনালোকে নটিফিকেশন পাই থাকে কাৰণ মই ইয়াতে আপোনাৰ ৰিজনিংৰ ওপৰত হক বা ম্যাথমেটিক্সৰ ওপৰত বহুত কোৱেশ্চন লৈ আহি আছো যাতে আপোনালোকৰ এক্সামত সহায় হয় গ্ৰেড 3 বা গ্ৰেড 4 ৰ এক্সামৰ কাৰণে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই